সফলতাৰ বাটত দৰিদ্ৰতা নহয় হেঙাৰ প্ৰত্যাহ্বানক নেওচি উজলিল বহু প্ৰতিভাধৰ সদ্য ঘোষিত নিযুক্তি পৰীক্ষাৰ ফলাফলে বহু দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙালে কষ্ট অধ্যাৱসায়ৰ বলত চৰকাৰী পদত নিযুক্ত হ'ল বহু চাকৰি প্ৰত্যাশী বহুতৰ সপোন পূৰণ হ'ল বহুতে সপোন দেখিবলৈ ল'লে এই নিযুক্তি পৰীক্ষাই ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা বহু পদ পূৰণ কৰিলে গহপুৰত সদ্য ঘোষিত অসম আৰক্ষী কনিষ্টবলৰ ফলাফলত উত্তীৰ্ণ হ'ল দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক ই ৰিক্সা চলাই অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি চলোৱা বলিন শইকীয়া নামৰ যুৱকজনে ক'লে সপোন যেন লগা সেই সফলতাৰ আঁৰৰ কাহিনী আগে সকলোকে এটাই কথা কম যদি নিজৰ কৰ্ম আৰু সত্যতা যি কৰ্ম কৰি যায় সকলো সফল হ'ব সক্ষম হয় আৰু মই যিদৰে হাজাৰবাৰ বিফল হোৱাৰ পিছতো আজি সফল হৈছোঁ সেইটো মোৰ হৈছে মোৰ নিজৰ ধৈৰ্য দিলে ধৈৰ্যৰ ফল সদায় মিঠা আৰু মই সদায় নিতৌ পুৱা গধূলি যেনেকৈ অনুশীলন কৰিছোঁ সকলো অনুশীলন কৰক আৰু যাৰ নিজৰ মনোবল সেইটো নিজৰ স্থিতি কৰি ৰাখিলে নিজৰ সফল হ'বই সেইটো নিজৰ বিশ্বাস ৰাখিলে হ'ল মই নিষ্ঠা আৰু সততাৰে কাম কৰি যাম মৈৰাবাৰীৰ সৈয়দ আফ্ৰিদি আৰু চাকিল ৱাজিদৰ পৰিয়ালৰ চকুতো আজি সুখৰ চকুলো চৰকাৰী চাকৰিত মক্ৰল হোৱা দুই কীৰ্তিমানক শুভকামনাৰ লগতে সমূহীয়া দুৱাৰ জৰিয়তে আগন্তুক দিনৰ বাবে আশীৰ্বাদ দিলে গাঁওবাসীয়ে মৰাণৰ খুৱাঙতো উত্তীৰ্ণৰ পৰিয়ালত প্ৰাপ্তিৰ হাঁহি খুৱাঙৰ 6 যুৱকে মেধা আৰু কষ্টৰ বলত এডিআৰই আৰু অসম আৰক্ষীৰ ফলাফলত লাভ কৰিলে সফলতা এই যুৱকসকলৰ কোনোজনে যদি দিন হাজিৰা কৰি নিজৰ খৰচ উলিয়াইছিল আন কোনোৱে আকৌ কৰিছিল টিউচন কষ্টৰ ফলত লাভ কৰা এই ফলাফলৰ পাছতেই যুৱককেইজনে ব্যক্ত কৰিলে মনৰ অনুভৱ মোৰ নামটো শ্ৰী প্ৰণৱজ্যোতি চেতিয়া মই বৰবিল খলিয়ামাৰীৰ বাসিন্দা হয় মই বহু বছৰৰ পৰা কষ্ট কৰি আছিলোঁ অৱশেষত এবাৰ সফল হৈছোঁ আৰু এই সফলৰ আঁৰৰ মানে মেইন হেৰিয়ে হৈছে মোৰ মা দেউতা আৰু বিজেপি চৰকাৰখনৰ কাৰণে মানে স্বচ্ছ নিকা যিটো মানে প্ৰক্ৰিয়াৰে এবাৰ মানে হেৰি কৰিছে সেইটো কাৰণে মই সফল হৈছোঁ ইয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদো জনাইছোঁ সকলোকে শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই সফলতা তেওঁলোকৰ আশীৰ্বাদ আৰু স্নেহ জড়িত আছে এই আশীৰ্বাদ অবিহনে হয়তো সম্ভৱ নহ'লহেঁতেন আৰু লগতে মই অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ স্বচ্ছ নিকাভাৱে এইদৰে নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰি যোগ্যজনক সুবিধা কৰি দিয়া হৈছে আৰু এইদৰে আগন্তুক দিনতো নৱপ্ৰজন্মক এইদৰে চৰকাৰে উৎসাহিত কৰিবৰ বাবে মই অনুৰোধ জনালোঁ আহ্বান জনাইছোঁ মৰিগাঁৱত নিযুক্তি পৰীক্ষাত সফলতা লাভ কৰা কীৰ্তিমানক শুভেচ্ছা জনালে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনালে সকলোৱে মাননীয় মুখ্যমন্ত্ৰীয়ে নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাভাৱে প্ৰয়োগ কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছিল তাৰে আধাৰত আজি মৰিগাঁও সমষ্টি বুলিয়ে নহয় আমাৰ বিভিন্ন সমষ্টিত যিসকল ল'ৰা ছোৱালীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেখেতসকলে সামৰ্থ্য ভিত্তিত যোগ্যতাৰ ভিত্তিত তেখেতসকলে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত লগে লগে তেখেতসকলে নিযুক্তি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে মই ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে যেনেভাৱে কথা কৈছিল তেনেভাৱে তেওঁ কথা ৰাখিছে আৰু কথা ৰখাই নহয় মানে ৰিজাল্ট দিয়াৰ পিছতেই তেওঁলোকে নিযুক্তি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে নগৰবেৰাটো কৃষি কাৰ্যৰে পৰিয়াল পোহপাল দিয়া পিতৃৰ চকুত আজি সফলতাৰ চকুলো আনিলে কন্যা দীপান্বিতা মেধিয়ে অসম আৰক্ষীত চাকৰি লাভ কৰা দীপান্বিতাৰ সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে আত্মীয় স্বজনকে ধৰি গাঁওবাসী মই প্ৰস্তুতি 2021 চনৰ পৰা আৰম্ভ কৰিছিলোঁ 2023 চনত মই আসাম ফৰেষ্টত ইণ্টাৰভিউ দিছিলোঁ কিন্তু সফলতা নাপালোঁ 2025 চনত মই অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত সফলতা পাবলৈ সক্ষম হৈছোঁ মই সৰুৰ পৰাই সপোন আছিল অসম আৰক্ষীত চাকৰি কৰা তাৰ উপৰিও এটা সপোন আছিল যে দেশ মাতৃক সেৱা কৰাৰ এটা সুযোগ অসম আৰক্ষীৰ জৰিয়তে পাম বুলি মই সদায় আশা কৰিছিলোঁ আৰু এই আশা কৰিয়ে মই বহুত কষ্ট আৰু চেষ্টা কৰিছিলোঁ যাৰ ফলত মই আজি এইখিনি সময়লৈকে আহিবলৈ সক্ষম হৈছোঁ আৰু সফলতা পাবলৈ সক্ষম হৈছোঁ চিলাপথাৰতো প্ৰথমবাৰৰ বাবে টঙানী মাজগাঁৱৰ পৰা অসম আৰক্ষীত নিযুক্তি লাভ কৰা জগদীশ নামৰ যুৱকজনৰ সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ তথা গাঁওবাসী ইমান সুন্দৰকে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নিকা আৰু স্বচ্ছৰে মেধাৰ ভিত্তিত আমাৰ উঠি অহা প্ৰজন্মক চাকৰি দিয়াবলৈ চেষ্টা কৰিছে আৰু চেষ্টাৰ অব্যাহত ৰাখি আজি আমি ফল নিজেই কাকৰ পৰা পাইছোঁ এয়া জগদীশ পাইত একেবাৰে আমাৰ দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছে আমাৰ
কোনো এনেকৈ বেকগ্ৰাউণ্ড নাই, নেপথ্যত আমাৰ সবল ব্যক্তিও নাই, নেতা নাই, তথাপিও নিজৰ চেষ্টাৰ বলত আজি আমাৰ প্ৰথম গাঁওখনৰ পৰা পুলিচ আৰক্ষী চকীত চাকৰি পাবলৈ, নিযুক্তি পাবলৈ সক্ষম হৈছে। এনেদৰে মেধাৰ ভিত্তিত চাকৰি লাভ কৰি এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো। ৰাজ্য চৰকাৰৰ পদক্ষেপৰ শলাগ লৈছে প্ৰতিজন লোকে। এই নিযুক্তি পৰীক্ষাৰ ফলাফলে এটা কথা স্পষ্ট কৰি দিছে, সফলতাৰ বাটত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। লাগে কেৱল কষ্ট আৰু অধ্যাৱসায়, হ'ব লাগে স্থিৰ লক্ষ্য। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।